CA june korise. I am not very enthusiastic about the CA things. Kani gutte manubilake uttor dibo lagibo. Ohom khonor case to amar abegot soluto ami kuneo case to dhoribo para nai. Kotha to hol CA there is a cut-off line 1/1/2014. So tumi jodi 1/1/2014 or agot ahisilai, why you have not applied NRC? Baki state jodi 21 humua manujoneu koi je moi 14 ahisu teor proof nai. Ohomot proof hoi gol je moi 2014 agot ahisu karone moi NRC apply korisilu nohole to moi nai. Hekane ohomot CA apply kora manu ataitকৈ কম হ'ব. এতিয়া পোর্টাল খোলা আছে এভরি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পোর্টালত কিমান মানুহে আবেদন কৰিছে so this law will be complete insignificant in Assam. There is no citizenship will be given by the central government. There is no role of federal government or state government. Citizenship is always a subject of the state federal government. But law is very clear that you have to give evidence prior to 2014. Ohomot jodi tumi NRC te apply kora nai tile 2014 or agot tamane tumi nai aha. Hekane ei je iman din je ami abeg korilu. Jeneke Hindustan Paper Corporation bon hoisil manuhe andolon korile. আমি কি কৰিলো আমি পৰিকল্পনা কৰিলো ৰাস্তাত আজি যদি সিয়ৰি থাকিলেতেন সেমিকন্ডাক্টৰ আহিলেতেন নেকি কিন্তু আমি গলো আমি ট্ৰিবিউনেলত গলো কলিকতা জুজি বাগি মাটিটো কিনিলো আনিলো কৰিলো আজি তো নাও উই হ্যাভ এ বিগাৰ থিংস সো ভিআরএস দিলো যেতি আমি 700 কোটি টকাৰ ভিআরএস দিছিলো আমাকে প্ৰশ্ন কৰিছিল যে কিয় দিলো বাট মই জানো যে দিস ইজ এ বিগ ইনভেষ্টমেন্ট উই আৰ মেকিং So teneke ami bibeke di soli. Etia 5 jon sohidor mitrur uttor bahut manuhe dibo lagibo after 45 days. Electioner agdinakhon hisab korile hol Ohomot kimane abedan dise bahute koise na je voter agot ami sam. To etu to eta khola kitab hoi gol kuneu to abegik koribo nuare. Kali 17 jon manuhe Gujratot citizenship pali. এতিয়া অসমত কিমানে এপ্লাই কৰে কিমান এপ্লিকেশন ডিসপোজ হল এতিয়া তো মানুহৰ আগত আহিব তেতিয়া উত্তৰ দিব লাগিব নে নাই যে এই 20 লাখৰ সংখ্যাটো ক'ত পাইছিলে বাংলাদেশত 1 কোটি মানুহ কমি গল আৰে কনভাৰ্সন হে হল মানুহখিনি অসমতো আহা নাই অসমত জুন আহিছে কিন্তু এনআরসি ক্যাপচাৰ কৰি ললে এনআরসিত আবেদন নকৰা এজন মানুহ ইয়াত সোমাব নোৱাৰে কাৰণ ইতি যে আমাৰ সিস্টেম তো লগ হৈ আছে ইয়াত এজন মানুহ আহিব নোৱাৰে বাঢ়িব নোৱাৰে হেকানে যুক্তি ইয়াত কোনেও দিব নাহে ডাঙৰ সমস্যাটো হৈছে কি কা আমি নামানো নুবুজু আৰে নুবুজিলে কেনেকে কৰিবা বুজিলেহে আন্দোলন কৰিব পাৰিবা হেকানে অসমত গুটেটো এটা ফিয়াস্কো হ'ব there will be no fresh application পিছত আমি কেম বহাব লাগিব এনআরসি বায়োমেট্রিক লগ হৈ থকা মানুহখিনি কাৰণ এপ্লিকেশন কৰ বুলি আজি তো 4 দিন গলে কেটা অসমৰ পৰা আবেদন হল 13ত অ্যানাউন্সমেন্ট হল 12ত না আজি তো 4-5 দিন হলে there was not a single application from Assam পোর্টাল তো খোলা আছে এটা কিমান ডাঙৰ 855 লাইনত গৈ আছে কা আন্দোলনটো উত্তৰ দিব উল্টা পৰিব এটো কাৰণ মোৰ অসমৰ পলিটিক্সৰ ওপৰত এটা ভাল আন্ডাৰষ্টেণ্ডিং আছে মই জানো যে অসমত মানুহ নাহে কাৰণ ইয়াত ইকোসিস্টেমটো ইমান ষ্ট্ৰং মানুহে একসেপ্ট নকৰে এটো কৰিডৰ হিচাপে হে ইউজ কৰে হুমাই পেলাই উলাই যায় আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন হুমুৱাই নাই উলাই গুছি যায় অসমৰ পৰা কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গল ইয়াত কলিকতাত গলে ট্ৰিবিউনেল নাই আইএমডিটি নাই কলিকতাত গলে ডি ভোটাৰ নাই গতিকে মানুহ অসমত থাকিব নে বেংগলত গুছি যাব
বিহাৰত গ'লে ডি ভোটাৰ ট্ৰিব্যুনেল নাই অসমত প্ৰায় 100 টকা লেবাৰ কৰিলে গুজৰাটত গ'লে 300 টকা অসমৰ মানুহে যদি গুজৰাটত গৈ আছে কাম কৰিব কৰ্ণাটকত গৈ আছে એટલે বাংলাদেশৰ মানুহ গুজৰাট কৰ্ণাটকত নগৈ অসমত কিয় আহিব দেয়াৰ ওয়াজ এ টাইম যেতিয়া অসমত ল্যান্ড আছিলে মাটি আছিলে ফুড ফৰ গ্ৰো প্ৰগ্ৰাম আছিলে সাদুল্লাৰ দিনত that was the time so Assam is out of this problem আৰু পিছত মই after election I would like to join with all of you a session the foreigners problem resolution what is the present situation we can discuss in an academic way very very nicely lot of misconception Bangladeshor census ot 1 কোটি মানুহ নোহোৱা হল হিন্দু হে নোহোৱা হল মুছলমান 3 কোটি বাঢ়ি যোৱা নাই জানো তাৰমানে these people has been converted to Islam না কিমান হাফ নিউজ দিয়ে যে হিন্দু কমি গল সেই খবৰটো অসমত দিয়ে কিন্তু মুছলমান বাঢ়ি গল সেই খবৰটো নিদিয়ে সো ইমান সাংঘাতিক ধৰণে অসমৰ লেফটিজিমটো চলে যে আৰে give full data the 1971 to 2003 Bangladesh has lost 1.5 crore Hindu population but heitu census data te another data ata ase je how much Muslim population has rise ar amar to complain eitwe je minorities were converted hetu karne CA hol hekane ei je adha data die that is the biggest problem etia to moi a application prokriya huar pisote ultai moi high court ot case koram je kar shohid ke jonok kyo moruale boli kan 1 koti to nulai 20 lakh to nulai gotike eta jawab eibar prothombar mur khub bhal lagile je technology nohole jawab to napalu heten technology je hoy gol portal base hoy gol এইবার নামানো নুবুজু এইবার প্রথমবাৰৰ কাৰণে উত্তৰ দিব লাগিব বুজিব লাগিব কাৰণ এটোৰ কোনো লুকাব নোৱাৰে অসমত আবেদন 20000 30000 বেংগলত 10000 এটোটো পাৰ্লিমেন্টৰ ডাটা যাব ইট ক্যানট বি হাইড হেকাৰণে মই অসমৰ মানুহক বিনম্ৰতাৰে কওঁ জাস্ট ডেটাটো উলিয়াবৰ কাৰণে অপেক্ষা কৰক ইনি ইবলা কৈ থাকি কি লাভ আছে ককচোন মইতো সাংবাদিকসকলকো দেখিছো সেমি কন্ডাক্টৰৰ প্ৰশ্ন নকৰে কাৰ প্ৰশ্ন কৰে মোদিৰ প্ৰশ্ন নকৰে গৌৰৱ গগৈ প্ৰশ্ন কৰে এটা কি ৰিলেভেন্ট আছে নেকি ককচোন মইতো মানে আই থিংক আমাৰ কবাত নহয় কবাত কিবা এটা সুইচত গণ্ডগোল আছে গুটে ভাৰতখন মোদিময় হৈ আছে ইয়াতে প্ৰশ্ন কৰে গৌৰৱ গগৈৰ পৰা মোদি আৰু গৌৰৱ গগৈ কম্পেৰিজন হয় নেকি আৰু জোৰহাট আৰু শিৱসাগৰ সাংস্কৃতিক ৰাজধানী দেশৰ দুনিয়াৰ কাম হৈ আছে জোৰহাট শিৱসাগৰ কোনে কৰিছে এখন চৰকাৰে কৰিছে মোদিয়ে কৰিছে মোদিৰ মিটিং দেখিছে তাৰ পিছত আপোনালোকে খুদে এটো গণ্ডগোল হ'ব নেকি হাৰি কালি সেমিকন্ডাক্টৰ হৈ গল সেমিকন্ডাক্টৰ নো কি কোনেও খুদিব খোজে কা আৰে এতিয়া আপোনালোকৰ নিউজ হ'ব লাগে কি 4 দিন পাৰ হৈ গল আবেদনৰ সংখ্যা 10 আবেদনৰ সংখ্যা 12 কাৰণ আমিও তো জবাব দিব লাগিব না আমাৰ পেপাৰ টিভি বিলাকতে আমি 1 কোটি আহিব বুলি লিখি থোৱা নাই জানো কবাত তো আমাৰো তো জবাব দিহি আছে কাৰণ অসমৰ মানুহে বহুত আজিকালি বুজি পায় যিদিনাখন কোনোবাই 13 জনক লৈ আন্দোলন কৰিছে হিন্দাখন মই সেইখন জিলাতে হাজাৰ হাজাৰ মানুহক লৈ বিকাশ যাত্ৰা কৰিছো বিজেপিৰ মানুহ নহয় এবিলাক ভোটৰ নহয় কিন্তু বিকাশ আৰু এজিটেশনৰ কম্পেৰিজনটো সব এজিটেশনত আহিছে 14 জন লিডাৰ সাৰ্কিট হাউসৰ পাই নুলালে সৰকাৰি ঘৰতে বহি থাকিলে আৰু বিকাশ যাত্ৰাত আহিলে 30 20 50000 তাৰমানে অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে অসমৰ মানুহে আন্দোলন নিবিচাৰে এইবাৰ